নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত অসমীয়াত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য আমি আজিৰ এই ভিডিওটোৰ জৰিয়তে ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিম আমি আমাৰ ডে টু ডে লাইফত কিছুমান এনে ধৰণৰ বাক্য কওঁ যে তাই তাত তোমাৰ লগত থাকিব তাই তাত তোমাৰ লগত থাকিব বুলি কওঁতে আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰো বা আমি যদি কওঁ যে তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে বা তাই মই এজন শিক্ষক হোৱাটো বিচৰা নাছিল এনে ধৰণৰ বাক্য যদি আমি ক'ব লগা হয় আমি কেনেদৰে বাক্যটো ইংৰাজীত ট্ৰান্সলেট কৰিম বা কেনেদৰে ইংৰাজীত ক'ব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম গতিকে ভিডিওটো খুব ইম্পৰ্টেন্ট হয় আমাৰ ডেইলি কনভাৰসেচনৰ কাৰণে এনে ধৰণৰ বাক্য অত্যন্ত জৰুৰী হয় আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাওক আৰু আপোনালোকেও এনে ধৰণৰ বাক্য অতি সহজে ফৰ্ম কৰিব পাৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো তো এনে ধৰণৰ বাক্যবোৰ ট্ৰান্সলেট কৰিবলৈ যোৱাৰ আগত আপোনালোকে প্ৰথম কথা জানিব লাগিব আমি বাক্যটো কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো ট্ৰান্সলেট কেনেধৰণে কৰিব লাগে তাৰ ওপৰত এটা ডিটেইলছ ভিডিও বনোৱা আছে সেই ভিডিওটোৰ লিংক মই ওপৰৰ আই বুটাম আৰু ভিডিওটোৰ ডেসক্ৰিপচন বক্সত দি দিবলৈ যত্ন কৰিম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব এতিয়া আপোনালোকে স্ক্ৰিনত বাক্যটো দেখিবলৈ হৈছে বাক্যটো কি কৈছে মই তাত তোমাৰ লগত নাথাকো মই ইয়াৰ আগত কৈছিলো তাই তাত তোমাৰ লগত নাথাকে মই ইয়াত সাবজেক্টটো চেঞ্জ কৰি লৈছো মই কৈছো যে মই তাত তোমাৰ লগত নাথাকো সো এটা সক এই বাক্যটো কিবা কাম কৰিম বুলি কৈছো নেকি মই ভৱিষ্যতে কিবা কাম কৰিম বুলি কৈছো নেকি নাই কৰা মই তাত তোমাৰ লগত নাথাকো বুলি কৈছো ভৱিষ্যতে মই তোমাৰ লগত নাথাকো সো ফিউচাৰ টেন্সৰ বাক্য আৰু মই কোনো কামৰ কথা কোৱা নাই মোৰ অৱস্থিতি মোৰ ভৱিষ্যতৰ অৱস্থিতিৰ বিষয়ে কৈছো তেতিয়া আমি বাক্যটো গম পালো এটো ফিউচাৰ টেন্সৰ ষ্টেট অফ বিইংৰ বাক্য যেটা ফিউচাৰ টেন্সৰ ষ্টেট অফ বিইংৰ বাক্য হ'ব আমি সাবজেক্টৰ পিছত shall বা will ব্যৱহাৰ কৰিম আৰু not ব্যৱহাৰ কৰিম আৰু যেতিয়া আমি ফিউচাৰৰ ষ্টেট অফ বিইংৰ কথা কওঁ বা ফিউচাৰ কন্টিনিউয়াছত কোনো এটা একচনৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি shall বা willৰ পিছত সদায় be ব্যৱহাৰ কৰিব লাগে আমি এটা বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিলে আমাৰ সেন্টেন্সটো কমপ্লিট হ'ব প্ৰথমতে আমাক লাগে সাবজেক্টটো কি কৈছে বাক্যটো কি কৈছে চাওক মই তাত তোমাৰ লগত নাথাকো কোন নাথাকে তোমাৰ লগত মই নাথাকো তেতিয়া মইটো হ'ব সাবজেক্ট I এতিয়া চাওক মই প্ৰথমতে ধৰি লওঁ মই তাত তোমাৰ লগত থাকিম মই তাত তোমাৰ লগত থাকিম বুলি কওঁতে ভৱিষ্যত কালৰ বাক্য তেতিয়া মই কম I will আৰু ফিউচাৰৰ ষ্টেট অফ বিইংৰ বাক্য তেতিয়া মই কম I will be তাৰ পিছত কাৰ লগত থাকিম চাওক I will be মই থাকিম I will be মানে মই থাকিম বুজালে কাৰ লগত তোমাৰ লগত তাত থাকিম তেতিয়া মই ক'ব লাগিব I will be ক'ত থাকিম হেতু প্ৰথমতে ক'ব লাগিব I will be there কাৰ লগত থাকিম তোমাৰ লগত থাকিম তেতিয়া আমি কম with you সো এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম আমি ক'লো যে I will be there with you মই তাত তোমাৰ লগত থাকিম এতিয়া সব বাক্যটো কি কৈছে মই তাত তোমাৰ লগত নাথাকো বুলি ক'ব লগিয়া হ'ল আপুনি ধৰক ক'লে যে মই তাত তোমাৰ লগত থাকিব নোৱাৰো মই তাত তোমাৰ লগত নাথাকো এনে ধৰণে ক'ব লগা হ'ল তেতিয়া আপুনি কি কৰিব এই বাক্যটো not ব্যৱহাৰ কৰিব লাগিব আপুনি কি ক'ব লাগিব I will ৰ পিছত আপোনালোকে not to ব্যৱহাৰ কৰিব লাগিব আপুনি ক'ব লাগিব I will not be there with you tomorrow মই অহা কাইলৈ তাত তোমাৰ লগত নাথাকো এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব লগা হয় এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত প্ৰায় ইউজ কৰি থাকিব লগা হয় ধৰক মোক ধৰক আপুনি সুধিলে আপুনি অহা কালি ক'ত থাকিব মই কৈছো যে মই অহা কালি মই মোৰ ঘৰত থাকিম I will be at home মই আপুনি মোক সুধিছে যে আপুনি অহাকালি অফিসত থাকিবনে তেতিয়া মই কৈছো যে মই অহাকালি অফিসত নাথাকো তেতিয়া মই কম I will not ক'ব লাগিব I will not তাৰ পিছত আমি be টো ব্যৱহাৰ কৰিম I will not be at office মই অফিসত নাথাকো কেতিয়া যেতিয়া নাথাকো টাইমটোৰ বিষয়ে মই এই বাক্যটোৰ পিছত উল্লেখ কৰিম মই ক'ব পাৰো যে I will not be at office tomorrow বা আজি আবেলি আপুনি ঘৰত থাকিবনে মই কৈছো যে মই আজি আবেলি ঘৰত নাথাকো তেতিয়া মই কম I will not be at home this evening মই আজি আবেলি ঘৰত নাথাকো এনে ধৰণৰ বাক্য আমি আমাৰ ডেইলি লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকো সো এনে ধৰণৰ বাক্যবোৰ যেতিয়া ইংৰাজীত ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি এই ধৰণেই ব্যৱহাৰ কৰিব লাগিব will be আমি ব্যৱহাৰ কৰিব লাগিব নিগেটিভ হলে will not be আমি ব্যৱহাৰ কৰিব লাগিব এই কনসেপ্টটো নিশ্চয় বুজিব পাৰিলে আৰু দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক এই এক্সাম্পল দুটাত মই আপোনালোকক এনে ধৰণৰ বাক্য কিছুমান ক'বলৈ যত্ন কৰিছো যেনে ধৰণে আমি আমাৰ ডেইলি লাইফত কওঁ যে তাই মোক ডক্টৰ হোৱাটো নিবিচাৰে তাই বা মোৰ দেউতাই মই ডক্টৰ হোৱাটো বিচাৰে এনে ধৰণে ক'ব লগা হলে আমি কেনে ধৰণে কম এতিয়া আপোনালোকে স্ক্ৰিনত বাক্যটো দেখিবলৈ পাইছে কি কৈছে চাওক তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে এই বাক্যটো চাওক ধৰক মই কোনোবা এজনী ছোৱালী মোৰ বাইদেউ মোৰ কোনোবা ফ্ৰেন্ড হয় মোৰ ফ্ৰেন্ডজনে কৈছে যে তুমি টিচাৰ হোৱাটো মই নিবিচাৰো মই তেতিয়া আপোনাক কৈছো যে তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে তাই নিবিচাৰে বুলি কৈছো তাই কাক নিবিচাৰে মোক নিবিচাৰে মই যদি কওঁ তাই এজন শিক্ষক হ'ব বিচাৰে তেতিয়া আমি সহজে ক'ব পাৰিম তাই এজন শিক্ষক হ'ব বিচাৰে বুলি কওঁতে আমি কম she wants কলো কি হ'ব বিচাৰে she wants to be
এ টিচাৰ তাই এজন শিক্ষক হ'ব বিচাৰে আমি এনে ধৰণে বাক্যটো ফৰ্ম কৰিব পাৰো she wants to be a teacher এটো একেবাৰে সহজ বাক্য এতিয়া চাওক মই বাক্যটোত কি কৈছো তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে তাই শিক্ষক হ'ব বিচাৰে বা তাই শিক্ষক হ'ব নিবিচাৰে হেতু কোৱা নাই তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে বুলি কৈছো যেতিয়া আমি এনে ধৰণৰ বাক্য কবলৈ যাম তেতিয়া আমি কি কৰিব লাগে এই কোনে নিবিচাৰে তাইটোৱে নিবিচাৰে প্ৰথম হল সাবজেক্টটো লিখি আমি তেতিয়া কম সি এতিয়া চাওক তাই নিবিচাৰে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ নেগেটিভ সেন্টেন্স তেতিয়া আমি ব্যৱহাৰ কৰিম she doesn't এই তেতিয়া want to বিচাৰটোৰ কাৰণে আমি want ব্যৱহাৰ কৰিম she doesn't want তাই নিবিচাৰে কাক নিবিচাৰে এতিয়া আমাক অবজেক্টটো লাগিব আমাৰ প্ৰথমতে আমি সাবজেক্টটো ব্যৱহাৰ কৰিলো তাৰ পিছত ভাৰ্বটো ব্যৱহাৰ কৰিলো she doesn't তাই নিবিচাৰে কি নিবিচাৰেটো হল ভাৰ্ব doesn't want to হল ভাৰ্ব বিচাৰেটো ভাৰ্ব সো আমি কৈছো নিবিচাৰে কাৰণ আমি কলো she doesn't want তাই নিবিচাৰে এতিয়া আমাক অবজেক্টটো লাগে অবজেক্টটো আমি কেনেকৈ উলিয়াও অবজেক্টটো আমি বিচাৰিবলৈ যাওঁতে আমি বাক্যটো কোৱেশ্চন কৰিব লাগে কাক বা কি এতিয়া চাওক প্ৰথমতে আমি কাক বুলি কোৱেশ্চন কৰিম she doesn't want তাই নিবিচাৰে কাক নিবিচাৰে মুক নিবিচাৰে তেতিয়া মুক বুলি কওঁতে আমি কম she doesn't want me তাই মুক নিবিচাৰে মুক কি নিবিচাৰে শিক্ষক হোৱাটো নিবিচাৰে এই শিক্ষক হোৱাটোৰ কাৰণে আমি আপোনালোকক অলৰেডি জানে যে ওয়ান্টৰ পিছত সদায় টু লাগে শিক্ষক হোৱাটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব টু ব্যৱহাৰ কৰিলো আৰু হোৱাটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো বি এনে ধৰণে আমি ক'ব she doesn't want me to be তেতিয়া আমি কি ক'ব পাৰো a teacher এনে ধৰণে আমি ক'ব পাৰো তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে she doesn't want me to be a teacher তাই মই এজন শিক্ষক হোৱাটো নিবিচাৰে এতিয়া চাওক এই ইয়াত বি টো আমি ব্যৱহাৰ কৰিলো এইটো বাক্যটো আমি বি ব্যৱহাৰ কৰিলো ঠিক আছে to be a teacher এই বাক্যটো চাওক এই দুইটা বাক্যত আমি বি ব্যৱহাৰ কৰিলো এই বিৰ অৰ্থ কি এই বিৰ অৰ্থ হল বিকাম যেতিয়া আমি বিকাম ব্যৱহাৰ কৰো এই বিকামৰ পৰিৱৰ্তে আমি বি টো ব্যৱহাৰ কৰিব পাৰো আমি এনে ধৰণেও ক'ব পাৰো she doesn't want me to become a teacher নকয় to be a teacher কলো সো বিকামৰ পৰিৱৰ্তে আমি বি ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণে এই বাক্যটো আমি কলো she wants to be a teacher তাই এজন শিক্ষক হ'ব বিচাৰে এনে ধৰণে আমি যেতিয়া বিচাৰে নিবিচাৰে বা মুক বিচাৰে মই অলৰেডি এটা বাক্য কৈছিলো যে মোৰ দেউতাই মই এজন ডক্টৰ হোৱাটো বিচাৰে মোৰ দেউতাই মই এজন ডক্টৰ হোৱাটো বিচাৰে মোৰ কোনে বিচাৰে মোৰ দেউতাই তেতিয়া আমি কম my father মোৰ দেউতাই কি কৰে বিচাৰেটো ভাৰ্ব তেতিয়া আমি কম my father wants মোৰ দেউতাই বিচাৰে কাক বিচাৰে মুক বিচাৰে তেতিয়া আমি কম wants me my father wants me কি বিচাৰে এজন ডক্টৰ হোৱাটো তেতিয়া আমি কম to be a doctor এনে ধৰণে আমি ব্যৱহাৰ কৰিম সদায় ওয়ান্টৰ লগত টু লাগে আমি টু কোড ব্যৱহাৰ কৰিছো এইটোই want me to মুক বিচাৰে to be a doctor মই এজন ডক্টৰ হোৱাটো বিচাৰে এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে এটা নেক্সট এটা এক্সাম্পল আছে এই এক্সাম্পলটো চাওক এতিয়া আপোনালোকে স্ক্ৰিনত নিশ্চয় বাক্যটো দেখিব পাইছে কি কৈছে চাওক মই তুমি তালৈ যোৱাটো বিচাৰো ইয়াত চাওক মই আগৰ বাক্যটোত কি কৈছিল মই তুমি এজন ডক্টৰ হোৱাটো বিচাৰো এতিয়া মই কৈছো যে মই তুমি তালৈ যোৱাটো বিচাৰো মানে তুমি কিবা এটা কাম কৰাটো বিচাৰো কোনোবা এটা কাম কি কাম এই তালৈ যোৱাটো বিচাৰো বুলি কৈছো মই ইয়াৰ আগত কোনো আপোনাৰ ভাৰ্বৰ কথা কোৱা নাছিল মই এজন শিক্ষক হ'ব বিচাৰো বা মই এজন ডক্টৰ হ'ব বিচাৰো তাই মোক টিচাৰ হোৱাটো নিবিচাৰে মই কোনো কামৰ কথা কোৱা নাই এতিয়া কৈছো যে মই তুমি তালৈ যোৱাটো বিচাৰো যোৱাটো এটা ভাৰ্ব এতিয়া চাওক ইয়াত সাবজেক্ট কি হয় মই হয় কোনে বিচাৰে মই বিচাৰো মই বিচাৰো বুলি কৈছো বিচাৰো বুলি কোৱাৰ লগে লগে I want মই বিচাৰো মই কাক বিচাৰো তোমাক বিচাৰো তেতিয়া মই কম I want you আৰু wantor পিছত এটা to preposition লাগে তেতিয়া আমি কম I want you to কি কৰাটো বিচাৰো মই তোমাক বিচাৰো কি কৰাটো বিচাৰো তালৈ যোৱাটো বিচাৰো তেতিয়া আমি কম I want you to go there এনে ধৰণে আমি ক'ব লাগিব I want you to go there মই তুমি তালৈ যোৱাটো বিচাৰো I want you ঠিক তেনে ধৰণে আমি ক'ব পাৰো I want her to clean the room এনে ধৰণে আমি বাক্য ক'ব পাৰো I want her to clean the room মই তাই ৰুমটো সাফ কৰাটো বিচাৰো I want her to decorate my room তাই মোৰ ৰুমটো সজোৱাটো মই বিচাৰো এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো যদি পাষ্টত ক'ব লগা হয় আমি wantor ঠাইত wanted কৰি দিম I wanted মই বিচাৰিছিলো I wanted her to clean the room মই তাই ৰুমটো সাফ কৰাটো বিচাৰিছিলো I wanted her to decorate my room তাই মোৰ ৰুমটো সাফ কৰাটো বিচাৰিছিলো I wanted her to go there মই তাই তালৈ যোৱাটো বিচাৰিছিলো এনে ধৰণে আপোনালোকে যি টেন্সত লাগে সেই টেন্সতে বাক্যটো ফৰ্ম
কৰিব পাৰে আশা কৰো এই ভিডিওটোৰ পৰা নিশ্চয় বুজিব পাৰিলে আমি এনে ধৰণৰ যিবোৰ বাক্য আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি থাকো এই বাক্যবোৰ আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে